তাৰপৰা কথা এটা হ'ল মোৰ নম্বৰটো মানুহজনীক দি দিম হা তোৰ নম্বৰটো মানুহজনীক দি দিম মোৰ মানুহজনীক হা কেলে তোৰ কিবা এনেই তোৰ কিবা কাম সহায় কৰিবৰ কাৰণে ঘৰলৈ মাতিব পাৰে আৰু মোৰ নম্বৰ পৰা যেতিয়া তোক মাৰিব তই ছাৰ কওক কিবা এনেকৈ বুলি কবি হা তই কিবা ভাল মানে মোৰ নম্বৰ পৰা যদি ফোন কৰে বাই চান্স তই প্ৰথম নেমাতিবি মুখে যদি কিবা মাইকী মানুহ মাত শুন কিবা তেতিয়াহ'লে তই হেৰি ছাৰ কওক বুলি এনেকৈ কবি হা গম পালে তাৰপিছত তই কথা পাতিবি কিবা ক'ব নেকি ছাৰ বুলি ক'ব হেৰি তাৰপৰা যেতিয়া সুধিব কিবা কিবি তেতিয়া ক'ব হ'ব আপোনাক কিবা কিবি সুধিব পাৰে মানুহজনী হা তাৰপাছত তোৰ নম্বৰটো মই দি দিম তোক যদি কিবা কাম কৰিবলৈ মাতে মোৰ ঘৰত তই আহিবি দৰমহা চিষ্টেম মানুহজনী কৰি দিব হা মোৰ ল'ৰাটো ধৰিব লাগে গম পালে তই মাহেকীয়া দৰমহা দিব মানুহজনী কৰি দিব যদি কিবা কাৰণে মাতে তোৰ নম্বৰটো মই দি দিম আৰু মোৰ মোবাইলৰ পৰা মাৰিলে তই লোকৰ মোবাইল মানুহজনী মোবাইলৰ এটা ভালকৈ কথা মোৰ মোবাইলৰ পৰা মাৰিলে তই মোক মানে এনেকৈ কবি ছাৰ কওক বুলি কবি হা ভালকৈ পাতিবি মানে মই মানুহজনী মাৰি দিব পাৰে নাই কেতিয়াবা তোক ভাল পাওঁ বুলি ভাবিছোঁ যে তাৰপিছত তোকতো মই ধৰক সুধিছে তোৰ কথা মই এনেকৈ নয়না মানুহজনী কেনেকুৱা দেখা শুনা ভাল বেয়া মই ক'লোঁ ভালেই আছে ঠিকে আছে মই সুধিছোঁ গম পালি নাই তইহে মোক বেয়া পাৱ তোক মই বহুত ভাল পাওঁ তইতো মোক তই ঠগিছ মোক এদিনো মোক মৰম কৰিবলৈ সুবিধা দিয়া নাই গম পালিনে এতিয়া মানুহজনীয়ে যে তোৰ নম্বৰ বিচাৰে মই দি দিম হা এইকেইদিনত আৰু মই মানুহজনী ঘৰলৈ যাব এইকেইদিন এসপ্তাহৰ পিছত তেতিয়া মই ফ্ৰী থাকিম ঘৰত আহিব পাৰিম আৰু শুন মানুহজনী গৈ পেলাই আহিলে কালি আজি আহিলে তাৰপৰা আকৌ এসপ্তাহৰ পিছত আকৌ যাব তাৰপৰা মানুহজনীয়ে নম্বৰ বিচাৰিব দি দিম মোৰ মোবাইলৰ পৰা মাৰিলে তই ছাৰ কওক বুলি কবি হা তাৰপাছত ভালকৈ কথা পাতিবি তই অকণমান এতিয়া কথা পাতিব মানে মই তোক ভাল পাওঁ বুলি তেনেকুৱা কথা নাপাতিবি মানে কিবা নজনা লেখীয়া কথা পাতিবি হা কওক ছাৰ বুলি কবি হা তাৰপিছত মানুহজনীয়ে কথা পাতিব কিবা মোৰতো পইচা পাতি অভাৱ বহুত মই আগত কিবা বেপাৰ কৰিছিলোঁ পুলিচ দি পেলাই বন্ধ কৰি দিলোঁ এতিয়া মই চলিবলৈ অসুবিধা কিবা যদি কাম বন দিয়ে কৰিম বুলি এনেকৈ ক'লে হ'ল ক'ৰবাত পঞ্চায়তৰ কিবা দিব বুলি ক'লে আজিলৈকে একো দিয়া নাই এনেকৈ বুলি কবি হা দেই আৰু যদি মোৰ ঘৰত কাম কৰোঁ তোক মই দৰমহা দি দিম ভালকৈ আৰু একো কাম নাই ল'ৰাটো চাবি আৰু মৰম দি সেইটো সদায় কৰি দিম পইচা পাতিটো পূৰা মই মিলাই থাকিম দেই মানে মানুহজনীয়ে বিচাৰিলে কবি যে দাদা মই যিকোনো কাম পালে কৰিম মই আগত মদ বেচিছোঁ আজিকালি মানুহে বহুত পুলিচ চুলিচ আহি থাকে মোৰ বহুত ভয় লাগে এতিয়া কাম চাম দিলে মানে মই কৰিম কিবা মোক খাবলৈ ল'ৰা ছোৱালী পইচা আনিবলৈ পইচা দিলেই হ'ল মানুহটোতো মোক মানে মানুহটো মদ পানী খাই থাকে পগলা বুলি নকবি মদ পানী খাই থাকে বুলি কবি গম পালি তোৰ মানুহটো সদায় হয় ঘৰত দেই দেই হ'ব ঠিক আছে হেল্ল' ঘৰতে আছ নাই ঘৰতে হেৰি এইখিনি মই তহঁতক হেৰি কৰি দিলোঁ মই গধূলি ভাত খাম হা 8টা বজাত গধূলি ভাত খাব আমাৰ ঘৰত কোনোবা আছে নেকি নাই বাৰু এতিয়া মই অলপ কিবা কিবি লৈ আহিম বনাই খাম কিবা বোলো লৈ আহিম মাছ হা তই বাকী ভাত পানী বনাই থবি চব্জি বাকীবিলাক বনাবি মাছটোৰ কাৰণে মাছ লৈ আহিম মাছ মাংস কিবা মাংসকে লৈ আহিম দেখি আছোঁ তোৰ ওচৰতে আছোঁ গাড়ী লৈ আহিছোঁ দেখিছেনে মই তোলৈ নাচাওঁ বাৰু হা দেখিলি তোৰ কিনাৰ দিয়ে গাড়ী লৈ গৈছোঁ দেখিছে নাই কোনে তোৰ কিনাৰ দিয়ে বলেৰ' এখন লৈ যে আহিছোঁ মই শুন মই মাছ মাংস লৈ আহিম তই ভাত পানী বনাই থাকি 8টা বজাত মই পাই যাম 8টা 7:30 ল'ৰা ছোৱালীখিনি সোনকালে ভাত খাবি আজি দেই মই 8টা বজাৰ পৰা থাকিম 12টা 1টালৈকে থাকিম হা হ'ব আৰু মাল এটা লৈ আহিম মই নিজে খাম কিবা নালাগে মই হেল্ল' ক'ত পাইছেহি হেল্ল' ক'ত পাইছেহি আমাৰ ঘৰত আলহী আহিছে কাৰণে ফোনটো ৰিচিভ কৰিব পৰা নাই পতা আকৌ মই আছোঁ আলহী আছে সেইকাৰণে ৰিচিভ কৰিব পৰা নাই ফোনটো তাৰপিছত কিমান দেৰি হ'ব মই মিছ কল দিম বাৰু দেৰি নকৰিবি আকৌ